নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাদী কৰ্মী, মিনি কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু খবৰ জনাব যত্ন কৰিছোঁ। বন্ধুসকল, বহু গুণলৈ বৃদ্ধি পাব পাৰে অংগনবাদী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দৰমহা। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য হাতত পৰিছে। তথ্যখিনি আপোনালোকক সদৰি কৰিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গুজৰাট উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে অংগনবাদী কৰ্মী আৰু সহায়কক স্থায়ী চৰকাৰী কৰ্মচাৰী হিচাপে গ্ৰহণ কৰাৰ অধিকাৰ আছে। আদালতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তেওঁলোকৰ শোষণৰ নীতি প্ৰণয়ন কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিম্নতম দৰমহাৰ স্কেলৰ ভিত্তিত তেওঁলোকক বকেয়া আদায় দিবলৈ নিৰ্দেশ দিয়ে। ইয়াতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে, যাৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষৰ অংগনবাদী কৰ্মী সহায়িকাৰ ওপৰত পৰিব পাৰে। কিয়নো ইয়াতে কেৱল গুজৰাট ৰাজ্য চৰকাৰক নহয়, উভয় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই নীতি অৱলম্বন কৰিবলৈ ৰায় প্ৰদান কৰা হৈছে, নিৰ্দেশ প্ৰদান কৰা হৈছে যে তেওঁলোকক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিম্নতম দৰমহাৰ স্কেলৰ ভিত্তিত দৰমহা প্ৰদান কৰিব লাগে। গুজৰাটৰ 1.06 লাখ মহিলা আৰু সমগ্ৰ দেশৰ 24 লাখৰো অধিক মহিলা উপকৃত হ'ব পৰা এই গুৰুত্বপূৰ্ণ ৰায়ত গুজৰাট উচ্চ ন্যায়ালয়ে ৰায় দিছে যে অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়কক স্থায়ী কৰ্মচাৰী হিচাপে গ্ৰহণ কৰাৰ অধিকাৰ আছে হোল্ডিং চিভিল পোষ্ট কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰত। ন্যায়াধীশ নিখিল কৰিয়েলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক যৌথভাৱে চৰকাৰী সেৱাত অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰসকলক শোষণ কৰাৰ বাবে নীতি প্ৰণয়ন কৰিবলৈ আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলি থকা সংহত শিশু উন্নয়ন সেৱা ICDSৰ অধীনত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ফলস্বৰূপ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। গুজৰাটত চৰকাৰী সেৱাত তেওঁলোকক শোষণ কৰাৰ নিৰ্দেশ গুজৰাট অসামৰিক সেৱা শ্ৰেণী বিভাজন আৰু নিযুক্তি সাধাৰণ নিয়ম 1967 অধীনত দিয়া হৈছিল। আৰু উচ্চতম ন্যায়ালয়ে তৃতীয় শ্ৰেণীৰ বাবে উপলব্ধ নিম্নতম দৰমহা স্কেলত অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰৰ দৰমহা বিবেচনা কৰাৰ নিৰ্দেশ দিয়ে। আৰু চতুৰ্থ শ্ৰেণীৰ পদ ক্ৰমে চৰকাৰক বকেয়া ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। আৰু আবেদনকাৰীৰ ক্ষেত্ৰত কাট অফ তাৰিখ আবেদন দাখিল কৰাৰ তাৰিখৰ 3 বছৰৰ আগৰ হ'ব, যিটো আছিল 2015 চনত। কাৰণ এই পদত কাম কৰা মহিলাসকলক দৰমহা দিয়া হয় এটা সন্মানীয় ধন। অংগনবাদী ৱৰ্কাৰসকলক 10,000 টকা আৰু হেল্পাৰক 5,500 টকা, যিটো চতুৰ্থ শ্ৰেণীতকৈ বহু কম। এনে এটা শ্ৰেণীত দিনটোত 4 ঘণ্টা কাম কৰা কৰ্মচাৰী। উচ্চতম ন্যায়ালয়ে নিজৰ আদেশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যে যোৱা সপ্তাহত ঘটা ৰায়দানটো উচ্চতম ন্যায়ালয়ৰ পৰ্টেলত আপলোড কৰাৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত নীতি গঠনৰ কচৰত সম্পূৰ্ণ কৰিবলৈ। উচ্চতম ন্যায়ালয়ে নিজৰ আদেশত আৰু নিৰ্দেশ দিয়ে যে যেতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত উপযুক্ত সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে আবেদনকাৰীসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিম্নতম দৰমহা স্কেলত দৰমহাৰ অধিকাৰী হ'ব। HCA নিজৰ আদেশত উল্লেখ কৰিছে যে চৰকাৰী কৰ্মচাৰীৰ বিপৰীতে অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰক বৈষম্য আৰু অংগনবাদী ৱৰ্কাৰ হেল্পাৰসকলক প্ৰদান কৰা দৰমহাৰ তুলনাত অংগনবাদী ৱৰ্কাৰ আৰু AWHৰ কাৰ্য কৰ্তব্য আৰু দায়িত্বৰ মুখত ডাঙৰকৈ লিখা হৈছে। উচ্চতম ন্যায়ালয়ে আৰু কয় যে মহিলাসকলক এই কথা বিবেচনা কৰিবলৈ যে এজন অংগনবাদী ৱৰ্কাৰে পেৰামেডিক, পৰামৰ্শদাতা, সমন্বয়ক, জনসংযোগ পৰিচালক, ইভেণ্ট মেনেজাৰ, কেৰাণী, প্ৰি স্কুল হিচাপে কাম কৰিব লাগিব, শিক্ষক আৰু অধিক। লগতে পুৱা 9 বজাৰ পৰা বিয়লি 3:45 মিনিটৰ ভিতৰত অংগনবাদীত উপস্থিত থাকিব লাগিব। আদালতে নিজৰ আদেশত উল্লেখ কৰিছে যে ICDSৰ দৰে কাৰ্যসূচী চলোৱাত চৰকাৰে গৌৰৱ অনুভৱ কৰে যদিও শ্ৰমিকক অতি কম দৰমহা দিয়ে। আনহাতে গুজৰাট ৰাজ্য আৰু অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ মাজত মাষ্টাৰ এণ্ড ছাৰ্ভেণ্টৰ সম্পৰ্ক আছে। তো বন্ধুসকল, ইয়াতে আপোনালোকে দেখিব পাইছে, যদি একোগৰাকী অংগনবাদী কৰ্মীক তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ দৰে বাৰু হেল্পাৰক যদি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ দৰে দৰমহা প্ৰদান কৰে তেতিয়াহ'লে
আপুনি ধৰি ল'ব পাৰিব যে আপোনাৰ দৰমহা বৰ্তমানতকৈ প্ৰায় 4 গুণতকৈ বেছিলৈকে বৃদ্ধি পাব আৰু স্পষ্ট ৰায় প্ৰদান কৰা হৈছে চৰকাৰে যেতিয়ালৈকে এই সংক্ৰান্তত নীতি নিৰ্দেশনা প্ৰস্তুত নকৰে তেতিয়ালৈকে তেওঁলোকক এই কৰ্মচাৰীৰ সমান পৰিমাণে দৰমহা দিব লাগে আৰু তেওঁলোকক নিয়মীয়াকৰণ কৰিব লাগে এনেকুৱা ৰায় প্ৰদান কৰা হৈছে যদি চৰকাৰে এই ৰায় কাৰ্যকৰী কৰে ইয়াতকৈ ভাল খবৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে থাকিব নোৱাৰে তো বন্ধুসকল ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ' সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰিব আজিলৈ এৰিছোঁ ধন্যবাদ